স্বাস্থ্য খণ্ডৰ উন্নয়নক লৈ চৰকাৰে ঢাকঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবি যেন আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল এই বাক্যশাৰীৰ প্ৰতিফলন ঘটিছে বজালীৰ মেধিকুচিৰ এখন প্ৰাথমিক চিকিৎসালয়ত নামত চিকিৎসালয়খন আছে ঠিকই কিন্তু নাই এজনো ডাক্তৰ প্ৰায় 10-15খন গাঁৱৰ ৰাইজে বাটকুৰি বাই আহিও চিকিৎসাৰ অভাৱত এই চিকিৎসালয়খনৰ পৰা উভতি যাব লগা অৱস্থাৰ সৃষ্টি হৈছে একমাত্ৰ নাৰ্ছ আৰু কম্পাউণ্ডাৰৰ দ্বাৰা পৰিচালিত হৈ আহিছে প্ৰাথমিক চিকিৎসালয়খন উন্নত চিকিৎসাৰ বাবে এগৰাকী স্থায়ী চিকিৎসক নিয়োগ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে আমাক এই চিকিৎসালয়খনৰ পৰা পৰিৱেশ দেখুৱাব বিস্তৃত ৰূপত সাংবাদিক মৃন্ময় পাঠকে আছে গৰু নবহাল থকাতকৈ নথকাই ভাল তেনে এক ঘটনা সংঘটিত হৈছে বজালীৰ মেধিকুচিৰ এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মই পৰিৱেশ দেখুৱাইছোঁ এইদৰে আচলতে এখন স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু কোনো ধৰণৰ আচলতে ইয়াত ডক্টৰ নাই আৰু ইয়াত নাৰ্ছ আৰু যিগৰাকী আচলতে ফাৰ্মাচিষ্ট আছে ফাৰ্মাচিষ্টগৰাকীয়ে এইসকল ৰোগীক আচলতে চাব লগাৰ এক পৰিৱেশ সৃষ্টি কৰা হৈছে যি সময়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিভিন্ন উন্নয়নৰ কথা কৈ ঢাকঢোল বজাই থাকে স্বাস্থ্য কেন্দ্ৰত সেই সময়ত কিন্তু এইসকল ৰোগীক এইদৰে আচলতে এগৰাকী যি ফাৰ্মাচিষ্টে আচলতে যি চাব লগা হৈছে ইয়াক আচলতে দুৰ্ভাগ্যযোগ্য ঘটনা আৰু এনেদৰে কিন্তু কোনো ধৰণৰ এই চিকিৎসালয়খনত এই প্ৰাথমিক চিকিৎসালয়খনত কোনো ধৰণৰ ডক্টৰ নাই কিন্তু এনেদৰে এগৰাকী ফাৰ্মাচিষ্টে আচলতে তেওঁলোকক চাব লগা হৈছে আৰু এগৰাকী নাৰ্ছে চাব লগা হৈছে মই সেই দৃশ্য আচলতে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ আচলতে দুৰ্ভাগ্যজনক ঘটনা স্বাস্থ্য কেন্দ্ৰত আচলতে যি সময়ত কেশৱ মহন্ত ডাঙৰীয়াই ডাঙৰ কথা কৈ আহিছে সেই সময়ত কিন্তু এগৰাকী মেডিচিনৰ বিভাগৰ মানুহে এইদৰে আচলতে চিকিৎসক নোহোৱাৰ বাবে চাব লগা হৈছে বাইদেউ ক'ৰ পৰা আহিছে অসুখ দেখাব আপোনালোক ডক্টৰ পোৱা নাই ইয়াত ডাক্তৰ আহা নাই কোনে দিছে যে এই ঔষধ কোনে দিছে আপোনালোক ডাক্তৰক দেখাব আহিছিলে ডাক্তৰক দেখাব আহিছিলোঁ ডাক্তৰ নাই কেনেধৰণৰ অসুবিধা হয় গাঁৱত আপোনালোক ডাক্তৰ নাই ইয়াত এনেদৰে আচলতে কম্পাউণ্ডৰে দিব লগা হৈছে বহুত মানুহ লগ লাগি আছে ইয়াতে অসুবিধাই হৈছে কিমান লাইন পাতিব লগা হৈছে মানুহ হৈছে নে আৰু উপায় নাই ইমান দেৰি হ'ল আচলতে এগৰাকী ফাৰ্মাচিষ্টে এইসকল ৰোগীক ঔষধ দিব লগা হৈছে চাব লগা হৈছে এক দুৰ্ভাগ্যজনক ঘটনা মোৰ লগত গাঁওবাসীৰ ৰাইজ আছে দীৰ্ঘদিনৰ পৰা আচলতে ইয়াত ডক্টৰ নাই এগৰাকী ফাৰ্মাচিষ্টে আচলতে চাব লগা হৈছে নাৰ্ছে চাব লগা হৈছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে চাওক আমি মেডিকুচি ৰাইজে যিটো কাৰণত এই মাটিখিনি দান দি কিনে চৰকাৰক এই মেডিকেলখন বনোৱা হৈছিল তাৰ যিটো ফল পাব লাগিছিল তাৰ এতিয়া আমি এই উল্টাটোহে পাই আছোঁ আজি 6জন 7জন ডক্টৰ আহিছে গৈছে এতিয়া ফাৰ্মাচিষ্টে কি কৰিছে আপোনাৰ ৰোগী চাব লগা হৈছে গতিকে এনেকুৱা যদি পৰিস্থিতি হৈ থাকে আমাৰ মানুহখিনিয়ে দান দিয়া মাটিখিনিৰ কিবা এই সৰ্বসাধাৰণৰ কিবা উপকৃত হ'ল নেকি বিভিন্ন ঠাইৰ পৰা ৰোগীসকল আহে বাটকুৰি বাই আহে এই স্থানত কিন্তু কোনো ধৰণৰ সুফল নাপায় কাৰণ এগৰাকী ফাৰ্মাচিষ্টে ডাক্তৰে ঔষধ দিব লগা হৈছে এই ক্ষেত্ৰত চৰকাৰলৈ কি আহ্বান জনাব বা স্বাস্থ্যকেন্দ্ৰৰ যিগৰাকী কেশৱ মহন্ত আছে স্বাস্থ্যমন্ত্ৰীগৰাকী কি আহ্বান জনাব মন্ত্ৰী মহোদয়ক এটাই অনুৰোধ তেখেতসকলেও গম পায় যে ডক্টৰ আহি আছে গৈ আছে গতিকে মন্ত্ৰী মহোদয়ক মই ৰাইজৰ ফালৰ পৰা আৰু ৰোগীৰ চিকিৎসা পাব বুলি যিটো আমি ভাবি আছিলোঁ সেই ভাবাটো হোৱা নাই যিহেতু আমাৰ এজন স্থায়ী ডক্টৰ অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক মন্ত্ৰী মহোদয়লৈ মোৰ এইটোৱে আবেদন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মৃন্ময় পাঠক